আমি যেতিয়া যোৰহাটলৈ আহিছিলোঁ, এগৰাকী মহিলা সাংবাদিক আমাৰ ভিৰৰ মাজত যথেষ্ট অসুবিধা পাইছে। আমি লগে লগে আমি ক্ষমা বিচাৰিম। সেই সাংবাদিকগৰাকীৰ ওচৰত আমাৰ এটা জিলা কংগ্ৰেছৰ টীম গ'ল, কথাখিনি পাতিল। হ'ব পাৰে কেতিয়াবা ভিৰত হৈ যায়, আমি লগে লগে আমি ক্ষমা বিচাৰিম। কিন্তু আজি আমি যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব, যেতিয়া মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক সন্মান নকৰে, যেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া যি সাংবাদিকজনক ভাল নাপায় সেইজনক জেললৈ পঠাই দিয়ে এপেক্স বেংকৰ কেলেংকাৰী, যেতিয়া তেওঁ ঘনিষ্ঠ মন্ত্ৰীয়ে যেতিয়া সাংবাদিকক সম্বোধন কৰোঁতে কয় তোমালোকে তলৰ মানুহ, এতিয়া নেতৃত্বৰ এনেকুৱা এটা চিন্তাধাৰা আছে, নিশ্চয় সাংবাদিকসকলৰ এই চিন্তাধাৰা প্ৰত্যেক অঞ্চলত, প্ৰত্যেক জিলাত, প্ৰত্যেক বিজেপি কাৰ্যালয়ৰ ভিতৰত সোমাব। যদি নেতৃত্ব সাংবাদিকসকলৰ প্ৰতি এটা সন্মান সহকাৰে তেওঁলোকৰ লগত কথা পাতে, এইটো মালিক কোন, মালিকৰ লগতে পাতিম মই, এই ধৰণৰ কথাবোৰ যে এৰি দিয়ে, আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰে, এটা অট'মেটিকলি ভাল হৈ যায়। এই আমি গৰিহণা দিছো, আৰু এই ভুল হৈছে যিহেতু এই মাইণ্ডছেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবকে শিকাই দিছে যে সাংবাদিকক আক্ৰমণ কৰিব পাৰে। সাংবাদিকে এতিয়া আৰক্ষীৰ ওপৰত তেওঁলোকে মাৰপিট কৰিছে, নগাঁও আৰক্ষীৰ ওপৰত মাৰপিট কৰিছে, আৰু তেওঁলোকক এনে এক মাহ ধৰিব পৰাই নাই। আৰু গোলাঘাটত এজন যুৱকে প্লাষ্টিক বটল দলিয়ালে, একদম মানে চিৰিয়াছ কেছ লগাই দিছে। আৰু যিসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছে, তেওঁ গানটো কাঢ়ি লৈ যাবলৈ বিচাৰিছে, তেওঁৰ ওপৰত কি কেছ লগাইছে? এতিয়া এয়া হ'ল মাইণ্ডছেট। নিশ্চয় আজি এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি হৈছে, যাৰ ফলত বেছিভাগ মানুহ আজি অহা বিধানসভা নিৰ্বাচনত পৰিৱৰ্তন দিছে।